নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ এটা নতুন ভিডিঅ'। মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা যিসকল চৰকাৰী চাকৰিয়ালে এতিয়ালৈকে ছাবমিট কৰা নাই, তেওঁলোকৰ হয়তো দৰমহা বন্ধ কৰি দিব পাৰে। সেয়ে অতি সোনকালে আপোনালোকে গৈ মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ যি ফৰ্ম আছে সেইখন আপোনালোকে ফিল আপ কৰক। কেনেদৰে কৰিব আপোনালোকক মই দেখুৱাই দিছোঁ। প্ৰথমতে এমপ্লয়মেণ্ট টাইপ চিলেক্ট কৰিব, তাৰপিছত পান নাম্বাৰটো চিলেক্ট কৰিব, তাৰপিছত পান নাম্বাৰটো ভৰাই দি মোবাইল নাম্বাৰটো ভৰাই দিয়াৰ লগে লগে OTP যাব, আপোনাৰ ৰেজিষ্টাৰ্ড যিটো মোবাইল নাম্বাৰ, এইটো OTP যাব। যিটো মোবাইল নাম্বাৰ দিছে তাত এতিয়া OTP যাব। OTPটো আপোনালোকে ইয়াত ভৰাই প্ৰচিড কৰিব লাগিব। এইখিনিতে জনাই থৈছে, কিবা যদি আপোনালোকৰ কুৱেৰি আছে, কিবা যদি সহায় লাগে এই ক্ষেত্ৰত কিবা কৰিব নোৱাৰে, 180030093945 আপোনালোকে ফোন কৰি ট'ল ফ্ৰী নাম্বাৰ সুধি চাব পাৰে। তাৰপিছত আপোনালোকে OTP দিয়াৰ পিছত প্ৰচিড কৰাৰ লগে লগে গোটেই ডিটেইলছটো আহিব আপোনালোকৰ। তাত আপোনালোকে কিবা কিবি এডিট কৰিবলগীয়া থাকিলে, এড্ৰেছ বা এনেকুৱা জাতীয়, আপোনালোকে এডিট অপশ্যনটো পাব, তাত আপোনালোকে এডিট কৰি ল'ব পাৰিব। এতিয়া মই আহিছোঁ কেনেকৈ আপোনালোকে বেনিফিচিয়াৰী এড কৰিব। মেইন বস্তু এইটো, বেনিফিচিয়াৰী এড কৰিব সেই কথাটোত আপোনালোকে এনেকৈ পেজটো পোৱাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল কৰি গৈ থাকিব। স্ক্ৰল কৰাৰ লগে লগে ইয়াত আপোনালোকৰ এড ডিপেণ্ডেণ্ট বুলি আহিব। আপোনালোকৰ কেইজন ডিপেণ্ডেণ্ট হয় সেইমতে এড কৰি যাব। এড ডিপেণ্ডেণ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ডিপেণ্ডেণ্টৰ নাম আহিব, ডেট অফ বাৰ্থ লিখিবলৈ আহিব, ডিজেবল নে নট ডিজেবল নহয় সেয়া লিখিবলৈ আহিব, আৰু ৰিলেশ্যনশ্বিপটো আপোনাৰ লগত কি সেয়া আপোনালোকৰ দিবলৈ আহিব। এয়া মই দেখাই দিছোঁ। এনেদৰে নামটো লিখিব লাগিব। নামটো আপোনালোকে যিটো ID প্ৰুফ আছে সেই ID প্ৰুফৰ মতে শুদ্ধকৈ লিখিব। ডেট অফ বাৰ্থটো ID প্ৰুফটো যিটো দিব সেইটো মতে আপোনালোকে শুদ্ধকৈ ভৰাই ল'ব। ভৰাই লৈ আপোনালোকে যিটো এড আছে, এড বটন আছে, সেই এড বটনটোত আপোনালোকে ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ পাছত যিজন আপোনাৰ ডিপেণ্ডেণ্ট তেখেতৰ ID প্ৰুফ এটা, আধাৰে হওক ভোটাৰেই হওক, দিব লাগিব। ইণ্ডিভিজুৱেল এখন ফটো দিব লাগিব, তেওঁলোকৰ ৰিলেশ্যনশ্বিপ ফটো মানে প্ৰুফ এটা দিব লাগিব। সেয়া আপোনাৰ বাৰ্থ চাৰ্টিফিকেট দিব পাৰে। যদি আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট নাথাকে কিছুমান মানুহৰ, তেওঁলোকে আপোনালোকৰ মেট্ৰিকৰ এডমিট দিব পাৰে। মেট্ৰিকৰ এডমিটতো যদি ৰিলেশ্যনশ্বিপ প্ৰুফটো নাথাকে, আপোনালোকে NRC যিটো মেইন লিগেচি ডাটা, সেই লিগেচি ডাটাটো ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি আপোনালোকে ইয়াত দি দিব লাগিব। তাৰপিছত আপোনালোকৰ নিজৰ নিজৰ ডকুমেণ্ট, এমপ্লয়মেণ্ট প্ৰুফ, ID কাৰ্ড লাগিব, তাৰপিছত আধাৰ কাৰ্ড লাগিব, আপোনালোকৰ এটা ফটো লাগিব, আৰু প্ৰত্যেকজন ডিপেণ্ডেণ্টৰ কাৰণে একেধৰণে লাগিব, আৰু প্ৰত্যেকজন এমপ্লয়ীৰ কাৰণে একেধৰণে লাগিব। প্ৰাইমেৰী এমপ্লয়ীৰ প্ৰুফ লাগিব, যিটো আই কাৰ্ড, গভৰ্ণমেণ্ট ID কাৰ্ড লাগিব, আৰু আধাৰ কাৰ্ডটো আপোনালোকে দিবই লাগিব। আপোনালোকৰ ইণ্ডিভিজুৱেল এখন ফটো লাগিব, আৰু ডিপেণ্ডেণ্টসকলৰ সেইমতে ID প্ৰুফ, মই আকৌ কৈ দিছোঁ, ID প্ৰুফ ডিপেণ্ডেণ্টসকলৰ, ৰিলেশ্যনশ্বিপ প্ৰুফ ডিপেণ্ডেণ্টসকলৰ, আৰু ইণ্ডিভিজুৱেল ফটো লাগিব। তাৰপিছত এখন আপোনালোকে এনি আদাৰ এডিশ্যনেল ফাইলত গৈ আপোনালোকে এখন আটাইকেইজন ডিপেণ্ডেণ্টৰ ফটো এখন তুলি ল'ব। আটাইকেইজন ডিপেণ্ডেণ্ট থকাকৈ এখন ফটো তুলি ল'ব। ফটো তুলি আপোনালোকে ইয়াত আপলোড কৰি দিব। আপলোড কৰি আপোনালোকে তলৰ যিটো ডিক্লেৰেশ্যন পাৰ্ট, সেই ডিক্লেৰেশ্যন পাৰ্টটোলৈ যাব। ডিক্লেৰেশ্যন পাৰ্টটোত গৈ আপোনালোকে তললৈ আহি থাকিব। আহি আপোনালোকে আই এগ্ৰী আৰু আই কনফাৰ্ম এই দুটা বটনত ক্লিক কৰি এপ্লিকেশ্যনখন ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পাছত আপোনালোকৰ 3 দিনৰ ভিতৰত এপ্ৰুভ হৈ যাব। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু এই চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।